আহাৰ শাওণ মাহত ভালকৈ খোৱা বোৱা কৰিবলৈকে সময় নিমিলা খেতিয়কসকল এতিয়া পথাৰত সোণোৱালী ধান চপোৱাত ব্যস্ত হৈ পৰিছে। খেতি পথাৰৰ কঠীয়া ৰোপণ কৰি উঠি মাজত 2টা মাহ জিৰণি লোৱাৰ পিছত এতিয়া পুনৰ ব্যস্ত হৈ পৰিছে পকা ধান চপোৱা কামত। নমস্কাৰ বন্ধুসকল, আজি মই উপস্থিত আছোঁ পশ্চিম গুৱাহাটী সমষ্টিৰ অসম মেঘালয় সীমাঞ্চলৰ মাটাইখাৰ হালহেৰৰ খেতি পথাৰ এখনত। খেতি পথাৰখনত এজাক মহিলাই কেনেদৰে পকা ধান কাটি আছে সেই বিষয়ে ভিডিঅ' এটি দেখুৱাবলৈ লৈছোঁ। সম্প্ৰতি আমাৰ অসমীয়াসকলৰ বহু সংখ্যকে এতিয়া খেতি বাতিৰ পৰা আঁতৰি অহা দেখা গৈছে, অথবা খেতি বাতিৰ প্ৰতি অনীহা ভাৱ প্ৰকাশ কৰা দেখা গৈছে। এয়া অসমীয়া জাতিটোৰ বাবে নিশ্চয় এক দুখজনক কথা, কিন্তু তাৰ মাজতো এচামে খেতি বাতিকে জীৱিকা হিচাপে গ্ৰহণ কৰিছে। মেঘালয় সীমান্তৱৰ্তী অসমৰ জনজাতীয় গাঁওসমূহ খেতি বাতিৰ ওপৰত নিৰ্ভৰশীল। এই গাঁওসমূহত আজিও পুৰুষ মহিলা উভয়ে কৃষি কৰ্মত ব্যস্ত হৈ পৰে। পথাৰৰ ভূঁই ৰোৱা, ধান কটা, মৰণা মৰা আদি সকলো কামতে পুৰুষৰ সমানে সমানে মহিলাসকলেও জড়িত হৈ পৰা দেখা গৈছে। ভিডিঅ'টো চাই থাকিব। Pare, ara. ৰাসায়নিক সাৰ চাৰ দিয়া নাই ইয়াতে? ৰাসায়নিক সাৰ দিয়ে না? ধানটো আইজং ধান। এইটো কি হাজিৰা না ঠিকা কৰি আছে? নং না? নঙে না? নাই সেইটো আৰু খৰচটো কমে আৰু হাজিৰা চাজিৰা এইবিলাক এতিয়া বেলেগ বিলাকতো গোটেই মিয়াইহে কাটে, আমাৰ সেইবিলাকতো মিয়া চিয়াহে বেছি।